Good evening, all of you. আজিৰ কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছটো ৰাতিপুৱা ল'ব পৰা নহ'লে আমাৰ টাইলছ কাম চলি আছিলে ঠিক আছে চ' আগতে কাম হৈ গ'ল আজি অলপ ফিনিচিং টাচ আছিলে চ' সেইখিনি কাৰণে কৰিব পৰা নহ'লে ঠিক আছে চাওঁ ভিজিবিলিটি ঠিকে আছে টি চাৰ্ট মই নিপিন্ধো চাইছো ট্ৰাই কৰিছো চবে কৈ থাকে শৰ্ট একেটাই পিন্ধে ছাৰ ওকে কাপোৰ কানি চখ নাই আৰু ঠিক আছে নে ওকে আমি ষ্টাৰ্ট কৰোঁ চ' মই আগৰবাৰ কৈ দিওঁ যিসকলে আজি নতুনকৈ চাব ন তেওঁলোকৰ কাৰণে কৈ দিছোঁ যে আমাৰ এটা এপ আছে বিদ্যা কোচিং কিতাপৰ তাতে যদি আপোনালোকে 99 পে'মেণ্ট কৰে তেতিয়া আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ হাই ভল্টেজ কাৰেণ্ট এফেয়াৰ্ছৰ গোটেই ক্লাছটো ৰেগুলাৰ বেচিছত পাই থাকিব ঠিক আছে নে আৰু কৈ দিওঁ যাতে আমাৰ ভাৰতীয় ৰাজনীতি ইণ্ডিয়ান পলিটি ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান ভূগোল আৰু ইংলিছ গ্ৰামাৰ ঠিক আছে নে এই পাৰ্টখিনি আপুনি ইউটিউবৰ সকলো চেনেল আমাৰ ঘূৰি আহক যদি ক'ৰবাত পায় মোক ক'বহি ঠিক আছে নে চ' সকলোতে ঘূৰি আহক ক'তো নাপায় চ' এনেকুৱা কোৰ্চ এটা মাত্ৰ আপুনি 199 ৰুপিজত যদি পায় আৰু তাতকৈ কি লাগে হয়নে ঠিক আছে নে 150 দিনৰ কাৰণে যদি আপুনি 199 ৰুপিজত পায় আৰু তাতকৈ কি লাগে ঠিক আছে নে চ' মই ভাবোঁ সকলোৱে ডাউনলোড কৰি চাব ওকে আমি ষ্টাৰ্ট কৰিছোঁ ওকে ষ্টাৰ্ট কৰিছোঁ মই এইবিলাক ক'বলৈ বৰ এটা ভাল নাপাওঁ মানে ফ'ৰ্চ কৰাৰ আগতে হয় কিন্তু আপোনালোকে গম নাপায় কাৰণে মই কৈ দিছোঁ কথাটো ৰাইট চ' আমি কি চাইছিলোঁ আমি কাৰেণ্ট এফেয়াৰ্ছ চাইছিলোঁ যোৱাকালি আমি ফাৰ্ষ্ট ক্লাছটো কৰিলোঁ কাৰেণ্ট এফেয়াৰ্ছৰ আজি আমাৰ ছেকেণ্ড ক্লাছটো হ'ব বুজিছেনে কাৰেণ্ট এফেয়াৰ্ছৰ আজি আমাৰ কি হ'ব ছেকেণ্ড ক্লাছটো আমাৰ ষ্টাৰ্ট হ'ব এক মিনিট হা ওকে চ' আজি আমি ছেকেণ্ড ক্লাছটো আৰম্ভ কৰিছোঁ ছেকেণ্ড ক্লাছটো আমি ক'ৰ পৰা আছিলে আমাৰ ওকে ৰেডিঅ' হৈ গৈছিলে প্লেষ্টিক ৰেডিঅ' আছিলে আমাৰ কেতিয়া আন্তৰ্জাতিক নৃত্য দিৱস উদযাপন কৰা হয় এইটো কোনোবাই আনচাৰ দিব ট্ৰাই কৰিব নেকি কেতিয়া আন্তৰ্জাতিক নৃত্য দিৱস when was international dance day celebrated এইটো কেতিয়া কৰা হয় 28 এপ্ৰিল ৰং আনসাৰ 29 এপ্ৰিল ৰাইট আনসাৰ ঠিক আছে নে 29 এপ্ৰিল ওকে আমি গম পাওঁ নে আমাৰ কেইটা আমাৰ হেৰি আছে তাৰমানে আমাৰ ডেন্স আছে তাৰমানে আমাৰ ক্লাছিকেল ডেন্স কেইটা আছে আমি গম পাওঁ নে কেইটা আছে বাৰু ক্লাছিকেল ডেন্স আমাৰ ক'ব পাৰিবানে প্ৰথমতে হ'ল ভাৰত নাট্যম আছে কাৰ বাৰু ভাৰত নাট্যম কাৰ আছে ভাৰত নাট্যম কাৰ হয় কোৱাচোন ভাৰত নাট্যম কাৰ হয় তামিলনাডু গুড যিসকলে কাৰেণ্ট এফেয়াৰ্ছ চাই আছে তেওঁলোকে গম পাব আৰু ষ্টেটিক জিকে পাৰ্টি হৈ গ'ল এইটো হয়নে কি হ'ব তামিলনাডু আনচাৰ হৈ গ'ল তামিলনাডু নেক্সটটো কৈ দিয়াচোন মোক নেক্সট কি হ'ব কথাকলি কৰ হয় কথাক কৰ হয় নৰ্থ ইণ্ডিয়াৰ হয়নে কথাক কি হয় নৰ্থ ইণ্ডিয়াৰ হয় এইটো মেইনলি ক'ত চলে নৰ্থ ইণ্ডিয়াত চলে ঠিক আছে নে আৰু কোৱা কথাকালি ক'ত ইউজ হয় মানে ক'ৰ ডেন্স হয় এইটো ক'ৰ ক্লাছিকেল ডেন্স হয় কথাকালি ক'ৰ হ'ব কেৰেলা হয়নে কথাকালি ক'ৰ হয় কেৰেলাৰ হয় ৰাইট 4 নম্বৰটো কোৱা 4 নম্বৰটো শ্বৰ্ট ফৰ্ম ইমানো শ্বৰ্ট ফৰ্ম নকৰিবা মোহিনীয়াত্ৰম MHNYTM মোহিনীয়াত্ৰম এইটো ক'ৰ হয় কেৰেলাৰ হয় ৰাইট ক'ৰ হয় এইটো কেৰেলাৰে হয় মোহিনীয়াত্ৰম ক'ৰ হয় কেৰেলাৰে হয় ৰাইট ওকে নেক্সট কিবা আছে কেনে কুচিপুড়ি ওকে কুচিপুড়ি ক'ৰ হয় অন্ধ্ৰপ্ৰদেশৰ হয় আৰু ওড়িশীটো গম পাবাই কুচিপুড়িটো গম পাবাই হয়নে কুচিপুড়ি গম পাবাই আৰু ওড়িশীটো গম পাবাই ইয়াৰ স্পেলিং দেখিয়ে গম পাবা ওড়িশী ইয়াৰ স্পেলিং দেখিয়ে গম পাবা এইটো ক'ৰ হৈ যাব ওড়িশাৰ হৈ যাব ক'ৰ হ'ব ওড়িশা বুজিছানে ওড়িশাৰ হৈ যাব ৰাইট কুচিপুড়ি ঠিক আছে নে আৰু কোৱা আমাৰ অসমৰ কি সত্ৰীয়া সত্ৰীয়া ক'ৰ হয় অসমৰ হয় সত্ৰীয়া ক'ৰ অসমৰ সত্ৰীয়া কি হয় এইটো এটা ক্লাছিকেল ডেন্স কি হয় ক্লাছিকেল নৃত্য ক'ৰ হয় অসমৰ এটা ক্লাছিকেল নৃত্য ক'ৰ হয় অসমৰ ঠিক আছে নে চ' এইকেইটা আমি ক্লাছিকেল নৃত্যকেইটা পৰীক্ষাত প্ৰায় আহে আমাক কনফিউজন কৰিবলৈ প্ৰায় দিয়ে হয়নে চ' এইকেইটা আমি মনত ৰাখিব লাগিব চ' টোটেল আমাৰ কেইটা হ'ল 1 2 3 4 5 6 7টা হয়নে ওকে চ' এইকেইটা ক'ৰ হয় আমাৰ অসমৰ ৰাইট ক্লাছিকেল ডেন্স ঠিক আছে কুচিপুড়ি অন্ধ্ৰপ্ৰদেশ ওকে হ'ব এইখিলে কাউট আউট নাই চ' 29 April is celebrated as the International Dance Day
ওকে নেক্সট কুৱেশ্যনটো কি আছে নেক্সট কুৱেশ্যন আছে যে ভাৰতক G7 সন্মিলন 2024 বাবে আমন্ত্ৰণ জনোৱা হৈছে এই সন্মিলন ক'ত অনুষ্ঠিত হ'ব 2023 ত ক'ত হৈছিলে 2023 ক'ত হৈছিলে 2020 হৈছিলে জাপানত হৈছিলে ক'ত হৈছিলে জাপানত ওকে সো 2014 ত ক'ত হ'ব 2014 ত ক'ত হ'ব 2014 ত ক'ত হ'ব 2014 এই সৰি 14 নহয় লিখিছো শুদ্ধকে কৈছো ভুলকে ক'ত হ'ব ইটালী হ'ব ক'ত হ'ব ইটালী ওকে কি হ'ব ইটালী হ'ব আৰু ইটালীৰ পৰা আমাৰ ভাৰতৰ কি হয় ভাৰতক কি কোৱা হ'ল আমন্ত্ৰণ জনোৱা হ'ল ভাৰতলৈ কি হ'ল আমন্ত্ৰণ জনোৱা হ'ল ওকে এতিয়া মোক ক'ব লাগে যে G7 ত কেইখন কান্ট্ৰি আছে G7 ত কেইখন কান্ট্ৰি আছে বুলি খুজিলে ভুল বুজা হ'ব কাৰণ G7 মানে 7খন কান্ট্ৰি আছে বুলি আমি গম পাই গৈছো হয় নাই সো কি আছে বাৰু G7 ত G7 ত কি কান্ট্ৰি আছে ক'ব পাৰিবানে কি হ'ব GFO কিখন জুচ খুৱাম GUICE GFO কিখন জুচ খুৱাম ওকে GFO জুচ খুৱাম সো কি হ'ব G4 কি হৈ গ'ল G4 কি আহিব জাৰ্মানী কি হ'ব জাৰ্মানী কালাৰটো কম্বিনেশনটো কৰিব পৰা নাই ওকে জাৰ্মানী F4 কি হৈ গ'ল ফ্ৰান্স ঠিক আছে না J4 কি হৈ গ'ল J4 কি আহিব J4 কি আছে জাপান U4 USA হয় না J4 কি হ'ব জাপান হ'ব আৰু U4 USA I4 I4 কি হ'ব ইটালী C4 কি হ'ব কানাডা C4 কানাডা আৰু E4 কি হ'ব ইংল্যান্ড এই কেইখন দেশ ক'ত আছে G7 ত আছে G7 ৰ ট্ৰিকটো কি হ'ল GFO জুচ খুৱাম ঠিক আছে জুচ খুৱাম আৰু আজিকালি অকল জুচ খুৱালে নহ'ব চাওমিন খুৱাব লাগিব নহ'লে পোলাও বাকিবোৰ খাই পোৱা নাই বাৰু পিজ্জা খাই পোৱা নাই ঠিক আছে খাম এদিন টাইম আছে ওকে সো GFO কি বুলি কোৱা হয় GFO বুলি কোৱা নহয় GFO জুচ খুৱাম ট্ৰিক হয় সো যেটো দ্বাৰা আমি G7 ক মনত ৰাখিব পাৰো G7 ক কিভাবে মনত ৰাখিব পাৰো হৈছে না আৰু এটো কেতিয়া হেল্ড হ'ব 13 আৰু 15 জুন 13 ৰ পৰা 15 জুনত এটো হেল্ড হ'ব ঠিক আছে না 13 to 15 জুনত কি হেল্ড হ'ব AG7 সামিট টো অনুষ্ঠিত হ'ব AG7 সামিট ক'ত হ'ব এবাৰ ইটালীত হ'ব 13 ৰ পৰা 15 জুনত আৰু তাৰ কাৰণে ভাৰতক নিমন্ত্ৰণ জনোৱা হৈছে না ভাৰতক নিমন্ত্ৰণ জনোৱা হৈছে ৰাইট ভাৰতক কি কোৱা হৈছে নিমন্ত্ৰণ জনোৱা হৈছে হ'ব ওকে ইন্ডিয়া মেম্বাৰ কান্ট্ৰি হয় না নহয় ইন্ডিয়া মেম্বাৰ কান্ট্ৰি নহয় তুমি দেখিছা যে মই ইন্ডিয়া নাম ক'ত লিখিছো নেকি এ আই টু ইন্ডিয়া ভাবিলা নহয় কি হ'ব ইটালী ওকে সো এডুকেশ্যন একো ডাউট নাই খুব বেছি ৰিভিজন কৰিবা মোৰ ভিডিওটো ফাষ্ট কৰি লবা ভাৰতৰ নতুন নৌসেনা প্ৰধান কোন 30 এপ্ৰিলত শেষ হৈছে সিজনৰ আগৰজনৰ সো এতিয়া কোন আহিলে নতুনকে দিনেশ কুমাৰ ত্ৰিপাঠী ওকে ভাৰতৰ নতুন নৌসেনা কোন হ'ব এতিয়া দিনেশ কুমাৰ ত্ৰিপাঠী এইখিলে কাবাৰ কিবা ডাউট দিনেশ কুমাৰ ত্ৰিপাঠীলে কাবাৰ কিবা ডাউট একো ডাউট নাই নহয় ঠিক আছে ওকে সো নেক্সট কোৱেশ্চন লে আগবাঢ়িছো আমি নেক্সট কোৱেশ্চন লে আগবাঢ়িছো DRDO এ 2024 চনৰ এপ্ৰিলত কাৰ বাবে মহাকাশ উদ্বোধন কৰিব কাৰ বাবে কৰিব ইণ্ডিয়ান নেভিৰ কাৰণে কৰিব কাৰ কাৰণে কৰিব ইণ্ডিয়ান নেভিৰ কাৰণে কৰিব হবনে নেক্সট এটা চাও আমি DRDO যে ইন্ট্ৰোডিউস কৰিব DRDO যে কি কৰিব ইনগ্ৰেট কৰিব মানে উদ্বোধন কৰিব কি কৰিব ইণ্ডিয়ান নেভিৰ কাৰণে কি কৰিব স্পেস ইয়াত স্পেসৰ ফুল ফর্ম আছে ঠিক আছে নে স্পেসৰ মানে আমাৰ ওপৰৰ স্পেসৰ কথা নাই কোৱা ইয়াত স্পেস মানে কি হৈছে সাবমাৰ্সিবল প্ল্যাটফর্ম ফৰ অকাস্টিক ক্যাৰেক্টাৰাইজেশন এণ্ড ইভালুৱেশন ঠিক আছে নে এইটো DRDO কৰিব এই স্পেসটো লঞ্চ কৰিব বা এই উদ্বোধন কৰিব কাৰ কাৰণে ইণ্ডিয়ান নেভিৰ কাৰণে ঠিক আছে নে ইণ্ডিয়ান নেভিৰ কাৰণে আৰু এইটো কোনে কৰিব DRDO চেয়াৰম্যান কোন আছে ডক্টৰ সমীৰ কামাত ঠিক আছে নে সমীৰ কামাতে কৰিব ঠিক আছে নে ইনগ্ৰেটেড কৰিব ওকে আৰু এটো ক'ত কৰিব ইডুকি ক'ত আছে কেৰালাত আছে ৰাইট আৰু স্পেস ইজ দা নেভিস ফিজিক্যাল এণ্ড ওশেনোগ্ৰাফিক ল্যাবৰেটৰী ঠিক আছে না তাত প্ৰশিক্ষণ কৰিব তাত নৌসেনা সামুদ্ৰিক গৱেষণাগাৰ বুলি ইয়াক কোৱা হৈছে ৰাইট এতিয়া কথা হ'ল যে স্পেসৰ কাম কি হ'ব তাত স্পেসৰ কাম কি হ'ব টেষ্টিং এণ্ড ইভালুৱেশন অফ সোনাৰ আমি জানো না সাউন্ড নেভিগেশন মানে সাউন্ড যেটো দি পেলাই মানে ৰেঞ্জটো চেক কৰে হয়নে ওকে ই কৰিব ইণ্ডিয়ান নেভি কৰিব উইল ডান হিয়াৰ মানে ইণ্ডিয়ান নেভিৰ সোনাৰ সিস্টেমটো কি কৰিব তাত টেষ্টিং কৰিব আৰু ইভালুৱেশন কৰিব মানে মূল্যাঙ্কন কৰিব যে কেনেকুৱা হৈছে কেনেকুৱা নাই গোটেই কামখিনি চাব কাৰণে ইণ্ডিয়ান নেভিৰ কাৰণে এটো কৰি দিছে কোনে কৰি দিছে DRDO কৰি দিছে থ্ৰো সোনাৰ আৰু সোনাৰ সিস্টেমটো কি হয় গম পাও আমি সোনাৰ কি কাম কৰে সোনাৰ কি কৰে পানীৰ ভিতৰত থকা কিবা এটা অবজেক্ট ধৰি লোৱা এখন জাহাজ হয় আৰু এখন জাহাজ এই জাহাজখনৰ তলত
ঠিক আছে পানীত তলত দেখিছানে কিবা এটা অবজেক্ট আছে আৰু এই অবজেক্টটো কিমান তলত আছে কিমান কি আছে যদি অবজেক্ট আছে নে নাই এইটো গম পোৱাৰ কাৰণে এইটো ডিটেকশ্যন কৰাৰ কাৰণে এটা আল্ট্ৰাসাউণ্ড সিস্টেম ইউজ কৰা যাক ছনাৰ বুলি কোৱা দিছে নে এইটো সাউণ্ড ৱেভ পঠিয়াব ইয়ালে সাউণ্ড ৱেভ পঠিয়াব আৰু সাউণ্ড ৱেভ বিলাক ঘূৰি যোৱা এটা ৰিসিভাৰ থাকিব ওকে নে সো এই ৰিসিভাৰটোৱে গম পাব যে কিমান দূৰ তলত কি আছে ঠিক আছে নে সো কিবা যদি বস্তু তলত থাকে সেইটো ডিটেক্ট কৰাৰ কামটো কাৰ হ'ব ছনাৰ কাম হ'ব ঠিক আছে নে আৰু এই ছনাৰ টেষ্টিং এণ্ড ইভালুৱেচনৰ কামটো কৰাত সহায় কৰিব কি স্পেচে আৰু স্পেচ কি হয় সাবমাৰ্সিবল প্লেটফৰ্ম ফৰ অকাস্টিক কেৰেক্টাৰাইজেশ্যন এণ্ড ইভালুৱেচন ওকে ওকে এইটো কাম কি ভাৰতীয় নৌসেনা ছনাৰ প্ৰণালী পৰীক্ষা আৰু মূল্যাংকন কৰিব ইয়াত ঠিক আছে নে ছনাৰ জৰিয়তে কি হ'ব জাহাজ বা সাবমেৰিন বা হেলিকপ্টাৰৰ দ্বাৰা পানীৰ তলত থকা বস্তু চিনাক্ত কৰা হয় তাকে ছনাৰ বুলি কোৱা হয় তোমাৰ আৰু কি লাগে কাৰো ডাউট নাই ওকে নেক্সট কোৱেশ্চন ক'ত গ'ল কি পিপিটি বনাই দিছে আৰু মোক ঠিক আছে নে কি পিপিটি বনাই দিছে মই নিজে লিখিব লাগিব এতিয়া ঠিক আছে নে মই হাৰ্ড কপিত আনিছো দে 1 সেকেন্ড এই পিপিটি মানে কোৱেশ্চনটো নাই ওকে মই হাৰ্ড কপি পেলা চাই পেলা কম এতিয়া ঠিক আছে নে এটা কোৱেশ্চন আছে শম্পেন বুলি এটা ট্ৰাইব আছে শম্পেন পিপিটি বনোৱা জনে বৰ বেয়া কাম কৰিছিল শম্পেন বুলি এটা ট্ৰাইব আছে ঠিক আছে এই ট্ৰাইবটো কি হয় এই ট্ৰাইবটো এবাৰ যেটো 18 নম্বৰ ইলেকশ্যন অনুষ্ঠিত হৈছে লোকসভাৰ এই ইলেকশ্যনত পাৰ্টিসিপেট কৰিছে এই শম্পেন নামৰ ট্ৰাইবটোৱে আৰু প্ৰথমবাৰ বাবে এই শম্পেন নামৰ ট্ৰাইবটোৱে ভোট দিছে সো এটা মানে কোৱেশ্চনটো হ'ল যে এই শম্পেন ট্ৰাইবটো ক'ত আছে এই শম্পেন ট্ৰাইবটো ক'ত আছে এই ট্ৰাইবটো ক'ত আছে তোমাৰ অপচন দিয়া গ'ল ধৰি লোৱা উৰিষ্যা তোমাৰ অপচন দিয়া গ'ল উৰিষ্যা ঝাৰখণ্ড আন্দামান নিকোবৰ লাক্ষাদ্বীপ উৰিষ্যা আন্দামান নিকোবৰ ঝাৰখণ্ড আৰু লাক্ষাদ্বীপ কি হ'ব অপচন কোনবা ক'ব পাৰিবানে আনসাৰটো দি দিম মই পিডিএফ দি দিম চিন্তা কৰিব নালাগে জানে উৰিষ্যা ঝাৰখণ্ড নহয় কি হয় আন্দামান এণ্ড নিকোবৰ গুড ইয়াৰ প্ৰশ্ন কি হ'ব আন্দামান এণ্ড নিকোবৰ শুদ্ধ আনসাৰ হ'ব আন্দামান এণ্ড নিকোবৰ ঠিক আছে নে এইটো এটা ট্ৰাইব হয় এইটো শম্পেন এটা ট্ৰাইব হয় ওকে শম্পেন এটা ট্ৰাইব হয় এটা মানুহৰ এটা ট্ৰাইব হয় সো কিছুমান ভালনাৰেবল ট্ৰাইব আছে আমাৰ দেশত সো কি হয় মানে বেছিকে ভালনাৰেবল হৈ যোৱা কেনে পিভিটিজি বুলি কোৱা হয় কি বুলি কোৱা হয় পিভিটিজি কি হয় পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইব গ্ৰুপ কি আছে পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইব গ্ৰুপ বুলি কোৱা হয় আৰু এই পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইব গ্ৰুপত কিমানটা ট্ৰাইব ইনক্লুডেড আছে ক'ব পাৰিবানে কিমানটা ট্ৰাইব ইনক্লুডেড আছে ক'ব পাৰিবানে এই ভালনাৰেবল ট্ৰাইবৰ গ্ৰুপত 75 টা ট্ৰাইব আছে মই গম পাইছো ক'ব নোৱাৰা বুলি 75 ট্ৰাইবছ আছে ঠিক আছে না 75 ট্ৰাইবছ কি আছে এই particularly vulnerable tribe groups of included আছে আৰু এই ট্ৰাইবৰ মানুহখিনিৰ ভিতৰত শম্পেন হৈ গ'ল তোমাৰ তাপা তোমাৰ সেন্টিনেলিজ হৈ গ'ল সেন্টিনেলিজ হৈ গ'ল ঠিক আছে অংগে হৈ গ'ল ঠিক আছে অংগে হৈ গ'ল সো এই এনেকুৱা ট্ৰাইবৰ মানুহবিলাক ক'ত পোৱা যায় এই এনেকুৱা মানুহবিলাক ক'ত পোৱা যায় ওকে আন্দামান নিকোবৰত পোৱা যাব হয়নে জাৰাৱা বুলি এটা আছে জাৰাৱা কি আছে জাৰাৱা বুলি এটা আছে এইটো অংগে বুলি কয় অংগে ঠিক আছে অংগে জাৰাৱা সেন্টিনেলি শম্পেন এনেকুৱা ট্ৰাইব কিছুমানৰ মানুহ ক'ত পোৱা যায় আন্দামান নিকোবৰ দ্বীপপুঞ্জত পোৱা যায় এটা প্ৰশ্নটো হ'ল যে এবাৰ শেহতীয়া ইলেকশ্যনত লোকসভা মানে ইলেকশ্যনত সো কিমান মানুহে এই ট্ৰাইবটোৰ পৰা ভোট দিছে গম পোৱা নে 2011 চনৰ লোকপিয়ল মতে এই শম্পেন ট্ৰাইবটোৰ মানুহ কিমান আছে শম্পেন ট্ৰাইবটোৰ মানুহ 229 জন আছে মাত্ৰ কিমান আছে 229 জন মানুহ আছে ঠিক আছে এই 229 জন মানুহৰ ভিতৰত ভোট দিছে তেওঁলোকৰ ভিতৰৰ পৰা 7 জনে এবাৰ ভোটদান কৰিছে ঠিক আছে 7 জনে এবাৰ লোকসভা নিৰ্বাচনত ভোটদান কৰিছে ৰাইট ওকে আকৌ লাইভ কাট খাই গ'ল ন ক্লাছটো আজি কৰোঁতে বহুত বাধা